নমস্কাৰ, মই ৰিমি তালুকদাৰ। মই ৰিচেণ্টলি এক্সেছ বাৰ ছেশ্যন লৈছিলোঁ আৰু এতিয়াও লৈ আছোঁ। এক্সেছ বাৰ ছেশ্যন লোৱাৰ পিছত মোৰ লাইফত বহুতখিনি চেঞ্জেছ আহিছে। যেনেকে মোৰ বেমাৰ আছিলে কিবাকিবি, যেনেকে বডি পেইন আৰু গেষ্ট্ৰিক আছিলে। তাৰপিছত মই ফাইনেন্সিয়েলি বহুতখিনি ষ্টেবল হৈছোঁ। বহুতখিনি দিগদাৰ হৈ আছিলে, ব্লকেজেছ আছিলে, মানি ব্লকেজেছ, সেইখিনি গোটেইখিনি খোল খাইছে। বাকী বহুতখিনি মানে ষ্ট্ৰেছ আছিলে, এনজাইটি আছিলে, এতিয়া গোটেইখিনি ভাল হৈছে। আৰু মোৰ মানে অ'ভাৰ থিংকিং আছিলে, সেইখিনিও ভাল হৈছে। ৰিচেণ্টলি এটা ইনচিডেণ্ট হৈছিলে, মানে মোৰ বেমাৰ হৈছিলে, ফুড পয়জনিং আৰু লগতে জ্বৰো হৈছিলে একেলগত। যোনটো সময়ত মই ভাবিছিলোঁ যে হস্পিটেল গ'লেহে মোৰ বেমাৰটো ঠিক হ'ব, কিন্তু সেইটো সময়ত মই কণ্টিনিউ 5 days এক্সেছ বাৰ ছেশ্যন লৈছিলোঁ। আৰু মই তেনেকে ডক্টৰৰ ওচৰত যাবলগীয়া নহ'ল। তেনেকে মোৰ বেমাৰ ঠিক হৈ গৈছে। আৰু মই আপোনালোককো ক'ব বিচাৰোঁ যে আপোনালোকে এবাৰ যদি এক্সেছ বাৰ ছেশ্যন লয়, আপোনালোকে নিজে আকৌ বিচাৰিব নেক্সট টাইম। চ' এবাৰ আপোনালোকে ট্ৰাই কৰি চাওক। থেংক ইউ। আৰু মই এক্সেছ বাৰ ছেশ্যন লৈছিলোঁ মোৰ বাৰ ওচৰত, মিঠু তালুকদাৰ। আপোনালোকে তেওঁক কণ্টেক্ট কৰিব পাৰে। থেংক ইউ।